মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। ছাত্ৰ-ছাত্ৰীসকল যদি চেনেলটোত কোনোবাই নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো এইটো চেনেলৰ যোগেদি সময়মতে মেট্ৰিক তথা এইচএছৰ খবৰসমূহ দি থকা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম যে 2025 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক এইচএছ পাছ কৰিব সেইসকল ছাত্ৰ-ছাত্ৰী কিমান পাৰ্চেণ্ট পালে, কিমান মাৰ্কছ উপলব্ধ হ'লে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে স্কুটি পাব। তোমালোকে ইতিমধ্যে অৱগত হৈছে যে এইচএছ পাছ কৰিলে 60% মাৰ্ক লৈ যদি ছোৱালীয়ে কোনোবাই পাছ কৰে তেন্তে সিহঁতক স্কুটি প্ৰদান কৰা হয় আৰু ল'ৰাৰ ক্ষেত্ৰত 75% লাগে। 2025 বৰ্ষতো তোমালোকৰ স্কুটি প্ৰদান কৰিব ইতিমধ্যে সদনত ঘোষিত হৈছে যে 2025 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে এক্সাম দিব পাছ কৰিব ভাল পাৰ্চেণ্ট লৈ সেইসকল ছাত্ৰ-ছাত্ৰীক স্কুটি প্ৰদান কৰা হ'ব। নেক্সট প্ৰশ্নটো হ'ল যে কিমান পাৰ্চেণ্ট পালে 2 লাখ টকা বা 3 লাখ টকা পৰ্যন্ত মেট্ৰিক এইচএছৰ ছাত্ৰ-ছাত্ৰীক স্কুটি প্ৰদান কৰা হয়, স্কলাৰশ্বিপ প্ৰদান কৰা হয়। মোৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি এইচএছত মিনিমাম 80% তোমালোকে গেইন কৰা তেন্তে তোমালোকৰ ভাল এটা স্কলাৰশ্বিপ পাবা। 3 লাখ পৰ্যন্ত তোমালোকে স্কলাৰশ্বিপ পাবা, 3 লাখ টকা পৰ্যন্ত। চ' তোমালোকে ভালকৈ পঢ়া, এক্সামৰ বেছি দিন নাই, তোমালোকে ভাল মাৰ্কছ ভাল পাৰ্চেণ্টেজ গেইন কৰিলে তোমালোকৰ এই সুবিধাসমূহ পাবা।